জীৱনৰ আদিম পুৱাতে এটা বিৰল ৰোগত আক্ৰান্ত কৌশিক। পখিলাখেতা বয়সত জীৱন মৃত্যুৰে যুঁজিছে কৌশিকে। গোলাঘাট আঠখেলীৰ বেবেজীয়া গাঁৱৰ ৮ বছৰীয়া কৌশিক দাস MPS 2 নামৰ এটা বিৰল ৰোগত আক্ৰান্ত। প্ৰথম অৱস্থাত অসমৰ বিভিন্ন চিকিৎসালয়ত কৌশিকৰ চিকিৎসা কৰা হৈছিল যদিও চিকিৎসকে ৰোগটো চিনাক্ত কৰিব পৰা নাছিল। 2023 চনত বাংগালুৰুৰ নিমহেন্সৰ জ্যেষ্ঠ চিকিৎসকৰ দলে কৌশিকৰ দেহত MPS 2 ৰোগটো থকা বুলি চিনাক্ত কৰে। চিকিৎসা বিজ্ঞানৰ মতে মিউকোপলিস্যাকাৰাইডোছিছ টাইপ 2 ৰোগত আক্ৰান্ত কৌশিক দাস। চিকিৎসকৰ মতে মিউকোপলিস্যাকাৰাইডোছিছ টাইপ 2 ৰোগত আক্ৰান্ত কৌশিক অসমৰ প্ৰথমজন ৰোগী। সমগ্ৰ বিশ্বতে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 2000। MPS মানে মিউকোপলিস্যাকাৰাইডোছিছ টাইপ 2 তাৰ কেইবাটাও ভাগ আছে। এটা এই টাইপ 2 যিটো হৈছে এইটো কয় হাণ্টাৰ চিনড্ৰম। তাত শৰীৰৰ বিভিন্ন কোষত এনজাইম এটা কম থাকে। এনজাইমটোৰ নাম হ'ল ইডুৰনিডেজ। এই ইডুৰনিডেজ সকলো মানুহৰে থাকে আৰু এইটো কম হ'লে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগত চুগাৰবোৰ জমা হয় আৰু শৰীৰৰ অংগবোৰ নাইকিয়া কৰি দিয়ে বা অকামিলা কৰি দিয়ে। এইটো এক্স লিংক, অৰ্থাৎ মতা মানুহৰ বেছিকৈ হয়, খুব কম মানুহৰ হয়। ছুইজাৰলেণ্ডত এই ইনজেকশ্যনটো কৰা আমি গম পাইছোঁ আৰু তাতো এইবোৰ চাই UKৰ পৰা কিছুমান ৰিপৰ্ট আহিছে। ৰোগটোৱে ক্ৰমান্বয়ে জঠৰ কৰি তুলিছে কৌশিকৰ সৰ্বশৰীৰ। ক্ৰমান্বয়ে সলনি হৈছে কৌশিকৰ শৰীৰৰ আকাৰ। দুৰাৰোগ্য ৰোগটোৰ দৰে জটিল ইয়াৰ চিকিৎসাও। বছৰি 1 কোটি টকাৰ বেজীৰ দ্বাৰাহে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। প্ৰতিটো বেজীৰ মূল্য প্ৰায় 5 লাখ টকা। এই ঔষধবিধ আমদানি কৰিব লাগে ভাৰতৰ বাহিৰৰ পৰা, যিটো এই সাধাৰণ পৰিয়ালটোৰ বাবে অসম্ভৱ। তেজত ইনফেকশ্যন হোৱাৰ কাৰণে মানে বেমাৰটো হ'ল বুলি কৈছে। এতিয়া আপোনাৰ যোৱা বছৰ কৈছিলোঁ আৰু তাৰপিছত কৈছিলে আপোনালোকে পইচা পাতি গোটাব। 1 বছৰত 1 কৰোৰ টকা বিচাৰিছিলে বেজীটো দিবৰ কাৰণে সপ্তাহী। আমাৰ হাতত ইমান পইচা নাই কাৰণে আমি যাব পৰা নাছিলোঁ। এতিয়া অসমৰ ৰাইজে বহুতখিনি সহায় কৰিলে, সেয়েহে আমি এতিয়া আকৌ যাব ওলাইছোঁ। গোটেই হাৰ্টত মানে তাৰ গোটেই অল বডিত ধৰি ল'লে বেমাৰটোৱে। আপোনাৰ বনছত ধৰিলে, হাৰ্টত ধৰিলে, তাৰপিছত লিভাৰত এটেক কৰিছে, নাৰ্ভত কৰিছে, ব্ৰেইনত এটেক কৰিছে, মানে সকলো অল বডিত তাৰ মানে ইনফেকশ্যনটো বিয়পি গ'লগৈ। আমাক এনেকুৱা কৈছিলে ডক্টৰে যে এইটো চাগে আপোনালোকৰ অসমৰ ভিতৰত প্ৰথম। আৰু যেতিয়া আমি যোৰহাট মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, মেণ্টেল হস্পিটেল চবতে আমি গৈছোঁ, তেতিয়া মানে সকলোতে কৈছে যে তাৰ ডক্টৰে কৈছে যে আমি এইটো বিষয়ে এইটো পেচেণ্ট আমি প্ৰথম পাইছোঁ, কিন্তু এইটো আমি আজিলৈকে এনেকুৱা পেচেণ্ট কেতিয়াও পোৱা নাছিলোঁ। মুখ্যমন্ত্ৰীক এটাই আহ্বান কৰিছোঁ যাতে আমাক অকণমান সহায় কৰক, কাৰণ আমি ইমান দূৰলৈ যাব লৈছোঁ। সি এটা সৰু ল'ৰা, স্কুলীয়া জীৱনটো তাৰ মানে পৰি আছে। কৌশিকক আৰোগ্য কৰিবলৈ এতিয়া বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন। 2023 চনৰ পৰা পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসাৰ বাবে সকলো জমা ধন আৰু সোণৰ গহনা, মাটি সম্পত্তি বিক্ৰী কৰি শেষ কৰি পেলাইছে। কেৱল মুখ্যমন্ত্ৰী, মন্ত্ৰী, স্থানীয় বিধায়কৰ আশ্বাসতে থমকি ৰ'ব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালটো। কৌশিক দাসৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন বুজন পৰিমাণৰ ধন। সেয়েহে অসমৰ ৰাইজৰ ওচৰত সহায় ভিক্ষা কৰিছে কৌশিকৰ পিতৃ মাতৃয়ে। কলমানি কৌশিকক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে। একাউণ্ট নম্বৰ 6146020100076117 দিব পাৰে আৰ্থিক অনুদান। IFSC কোড UBIN 0561461 অথবা যোগাযোগ কৰক 8453975652 নম্বৰত। ৰাইজৰ দান বৰঙণিৰে উঠা ধনকেইটা কৌশিকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়। এতিয়াও বহু ধনৰ প্ৰয়োজন। চৰকাৰ তথা সুহৃদজনৰ অলপ আৰ্থিক সহায় সুস্থ কৰি তুলিব পাৰে কৌশিকক। সেইষাৰেই বাট চাইছে এতিয়া পৰিয়ালটোৱে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু ৰাকেশৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।